নমস্কাৰ, মই বিপুল মজুমদাৰ। আচলতে এই অনুষ্ঠানটো বৰ ডাঙৰ কৰিব বিচৰা নাই, একদম সৰু অনুষ্ঠান এটা, গছপুলি ৰোপণৰ কাৰ্যসূচী এটা। আজি যিহেতু 21 জুন আৰু য়োগা দিৱসৰ লগত সংগতি ৰাখি আমি বন্ধু 91ৰ উদ্যোগত আৰু KGMT মাল্টি স্পেচিয়েলিষ্ট চিকিৎসালয় আৰু দীপজ্যোতি সংঘৰ সহযোগত গছপুলি ৰোপণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। গছপুলি ৰোপণ সাধাৰণতে আমি ৰাতিপুৱা কৰা হয়, কিন্তু আজি যিহেতু যোগ দিৱস আছিলে, য়োগা দিৱসৰ লগত সংগতি ৰাখি গোটেই মানুহখিনি ব্যস্ত থাকে কাৰণে আমি সন্ধিয়া এই অনুষ্ঠানটো আয়োজন কৰিবলৈ ওলাইছোঁ। ইয়াতে আমি বহুকেইজন অতিথিক নিমন্ত্ৰণ কৰিছিলোঁ, হয়তো কিবা বিশেষ কাৰণত তেওঁলোক এই অনুষ্ঠানটোত আহিব পৰা নাই আৰু আমি অলপ ৰম। অনুষ্ঠানটো কিন্তু চলাই থাকিম, অনুষ্ঠানৰ মাজতে তেওঁলোক আহিলে আমি তেওঁলোকক আতিথ্য কৰিম। এতিয়া মোৰ সন্মুখত আছে প্ৰথমতে আমাৰ গুৱাহাটী মহানগৰৰ মেয়ৰ মৃগেন শৰণীয়াক মই অনুৰোধ কৰিম তেখেতে আমাৰ সন্মুখৰ আসনত আহি অনুষ্ঠানটো সফল কৰাত সুবিধা কৰে। লগত আমাৰ সতীৰ্থ বিৰাজক কৈছোঁ, বিৰাজে। তাৰপিছত মই মাতিব ওলাইছোঁ আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ভাইচ চেয়াৰমেন প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়াকো আমি আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ, লগতে আমাৰ সতীৰ্থকো কৈছোঁ। তাৰপিছত আমি বিচাৰিছোঁ KGMT হস্পিটেলৰ পৰিচালনা সঞ্চালক নিবেদিতা গোস্বামী বাইদেউ, ডক্টৰ নিবেদিতা গোস্বামী, তেখেতকো আমাৰ সতীৰ্থ দুই এজনে আগবঢ়াই লৈ আহিব। তাৰপিছত আমি বিচাৰিছোঁ আমাৰ এই 35 ৱাৰ্ডৰ কাউন্সিলৰ নবীন বৰা ডাঙৰীয়াক, তেখেতকো আমি সন্মুখৰ আসনত বহিবলৈ অনুৰোধ কৰিলোঁ। তাৰ লগে লগে আমি জোনমণি ডেকা, তেখেতৰ 34 ৱাৰ্ডৰ কাউন্সিলৰ, তেখেতকো আমি অনুৰোধ কৰিছোঁ আমাৰ সন্মুখৰ আসনত বহিবলৈ। লগতে মই আকৌ দিব্যজ্যোতি কলিতা, খাৰগুলি ৰাজহুৱা খেলপথাৰৰ প্ৰেছিডেণ্ট দিব্যজ্যোতি কলিতা, ক্ষমা কৰিব, মই পটকৈ নামটো ক'বলৈ হয়তো অলপ মোৰ অসুবিধা হৈছিলে। আমাৰ সতীৰ্থ ভাস্কৰ আছে, ভাস্কৰে যে অলপ শুধৰাই দিছে, তথাপিও ভুল নধৰিব, দিব্যজ্যোতি কলিতা বিহু প্ৰেছিডেণ্ট। তাৰপিছত আমাৰ বন্ধু 91ৰ সভাপতি নয়ন দাসকো অনুৰোধ কৰিম আগুৱাই আহিবলৈ। তাৰপিছতে আমাৰ বন্ধু 91ৰ উপদেষ্টা ভাস্কৰজ্যোতি দাসকো অনুৰোধ কৰিম, তেখেতো আগুৱাই আহক আমাৰ সন্মুখৰ আসনত বহিবলৈ। লগতে মই নয়নক অনুৰোধ কৰিম এখন চকী কাষত দি দিয়ক। আমাৰ অনিল ডেকা আছে, অনিল ডেকাকো অনুৰোধ কৰিম অলপ আগুৱাই আহিবলৈ। তাৰপিছত জাংথা নাৰ্জাৰী, দীপজ্যোতি সংঘৰ ৱৰ্কিং প্ৰেছিডেণ্ট, তেখেতকো মই অনুৰোধ কৰিম আগুৱাই আহিবলৈ। অনুষ্ঠানটো যিহেতু দীঘলীয়া নহয়, গতিকে মই এই কাৰ্যসূচীটো বৰ দীঘলীয়া কৰিব বিচৰা নাই। গছপুলি ৰোপণ গধূলি সময়ত কৰিছোঁ আমি, পোহৰ গৈ আছে, কিন্তু তাৰ আগমুহূৰ্তত আমি সৰু এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰে সতীৰ্থ জয়ন্ত বৰা আছে, বিৰোজ আছে, নয়ন কলিতা আছে, শৈলেন আছে, দীপক ঠাকুৰীয়া আছে, সকলোকে অনুৰোধ কৰিছোঁ আমাৰ সন্মানীয় প্ৰতিজন অতিথিকে একোখন গামোচা আৰু এটা আমাৰ স্মাৰক প্ৰদান কৰে যেন। ৰতনো আগুৱাই আহিব লাগে। তেতিয়া আমাৰ গোটেইকেইজন, কুসুম শৰ্মা, নাৰায়ণ চেত্ৰী, এঞ্জেল, গোটেইকেইজন আহিলে আমাৰ সোনকালে হৈ যায় অনুষ্ঠানটো। ক্ৰমান্বয়ে নয়ন কলিতাই মৃগেন শৰণীয়াক ডাঙৰীয়াক দিব। লগতে আমাৰ এইটো স্মাৰক, এইটো মানে আপোনালোকে লগত ৰাখিলে আমাৰ এইটো চিনাকি হৈ থাকিব। এটা বাৰু লৈ ল'ম আমি। জয়ন্ত বৰুৱাই ডক্টৰ নিবেদিতা গোস্বামী, এঞ্জেলে আমাৰ প্ৰণৱ লহকৰ ডাঙৰীয়া, আৰু শৈলেন নাৰায়ণ চেত্ৰী, এয়া আমাৰ নবীন বৰা ডাঙৰীয়া। শৈলেনে আহিছে জোনমণি ডেকা ডাঙৰীয়ানীক। শৈলেনে ভাস্কৰক দিছে। এয়া আমাৰ সৰু মৰম বন্ধু 91ৰ হয়, আমাৰ এইখিনি মৰম। আৰু বিশিষ্ট ব্যক্তি আমি সকলোকে এনেকৈ সম্বৰ্ধনা জনাইছোঁ, কিন্তু সকলোৱে
সকলোৰে পৰা বক্তৃতা ল'বলৈ আমাৰ সময় গুচি যাব, গতিকে মই ভাবিছোঁ ইয়াতে আমাৰ সভাপতি নাই। বন্ধু 91ৰ সভাপতি আছে, কিন্তু মিটিঙৰ সভাপতি নাই। বন্ধু 91ৰ সভাপতিকে মই অনুৰোধ কৰিম তেওঁ একদম চমু ভাষণ এটা দি গোটেই উদ্দেশ্য ব্যাখ্যা কৰি দিয়ে যেন। আজি আপোনালোকক ইয়াতে পাই সকলোকে পাই বিশেষ আমি বহুত আনন্দিত হৈছোঁ। বন্ধু 91ৰ ফালৰ পৰা আপোনালোক সকলোকে আমি অভিনন্দন জনাইছোঁ আজি যোগ দিৱসৰ। লগতে আমাৰ সতীৰ্থবৃন্দ সকলোৱে কষ্ট কৰি আজি এই অনুষ্ঠানটো কৰিবলৈ লৈছোঁ। আৰু আমাৰ ছেক্ৰেটাৰী বিপুল মজুমদাৰে গোটেই কথাখিনি ক'লে আপোনালোকক যে আজি যোগ দিৱসৰ লগত সংগতি ৰাখি আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটো আগবঢ়াই নিবলৈ আগবাঢ়িছোঁ। সেইকাৰণে মই আৰু বিশেষ দেৰি নকৰোঁ, কাৰণ সময়ো বহুখিনি পাৰ হৈ গৈছে। এতিয়া আন্ধাৰ হ'বলৈ বেছি দেৰি নাই, আধা ঘণ্টামানহে আছে আমাৰ হাতত সময়। তো এইখিনিকে কৈ অনুষ্ঠানটো আগবঢ়াই নিম বুলি ভাবি আমাৰ সকলোকে এই অনুষ্ঠানটো আগবঢ়াই নিয়াত সহায় সহযোগ কৰি আগবঢ়াই নিবলৈ অনুৰোধ কৰিলোঁ। মই আৰু সময় বেছি নলয়, পোনপটীয়াকৈ আমাৰ মেয়ৰ মৃগেন শৰণীয়াৰ ওচৰলৈ গৈছোঁ। তেওঁ চমু বক্তৃতা এটা দি আমাৰ সভাখন। ধন্যবাদ। আজিৰ এই শুভ দিনত আজি 10ম যোগ দিৱস আমি সকলো এই বন্ধু 91ৰ জৰিয়তে আমি এক সুন্দৰ অনুষ্ঠান আমি লৈছোঁ। এই আমাৰ লাৰছিং আমাৰ বিহু ফিল্ডত আজি ইয়াতে আমাৰ উপস্থিত আছে আমাৰ এই অঞ্চলৰ পাৰিষদ জোনমণি ডেকা ডাঙৰীয়ানী, আমাৰ নবীন বৰাদেৱ তেখেতে পাৰিষদ, আৰু এই বিহু সন্মিলনৰ আমাৰ সভাপতি দীপজ্যোতি কলিতাদেৱ, আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ ভাতৃপ্ৰতিম প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া, আমাৰ KGMTৰ আমাৰ মেনেজিং ডাইৰেক্টৰ গোস্বামী বাইদেউ তথা আমাৰ বন্ধুসমূহ, আমাৰ বিষয়ববীয়াসকল। আমি এই কাৰ্যসূচীৰ লগতে আমি বিগত বছৰতো বিগত দিনতো আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। এনেধৰণৰ আমি বন্ধুৰ জৰিয়তে আমি কাৰ্যসূচী ল'ম বুলি আশা কৰিছোঁ। ইয়াৰ লগতে আমি এটা চিন্তা কৰিছোঁ যে কিছু নামঘৰ বা তেনেধৰণৰ মন্দিৰ হওক বা আমাৰ কিছু সামাজিক অনুষ্ঠানতে হওক, কিছু আমি আৰু যে নতুন ধৰক আমি বিভিন্ন ধৰণৰ ফল মূলৰ পুলিয়ে হওক বা চেগুন খাল তেনেকৈ ধৰণৰ যদি আমি পাওঁ, নিশ্চয়কৈ প্ৰতিটো অনুষ্ঠানত আমি এটা এদিনকৈ আমি এনেধৰণৰ বৃক্ষৰোপণ কৰি যেন এই গছ গছনিৰ যেন আমাৰ বাতাবৰণটো খুব ভাল হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এই আজিৰ এই শুভ দিনত আজি এনেধৰণৰ কাৰ্যসূচী লৈছোঁ। বিয়লি বেলাত লৈছোঁ, কিন্তু সকলো আগবেলাত সকলোৱে ব্যস্ততা আছিলে, সেইকাৰণে বিয়লি বেলাত লৈছোঁ। তথাপি আজি সমূহ আমাৰ ইয়াৰে অঞ্চলৰ মানুহখিনি আমাক গোট খাইছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে পুনৰ সকলোৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ মৃগেন শৰণীয়া ডাঙৰীয়া। যিহেতুকে প্ৰণৱ লহকৰ ডাঙৰীয়াক আমি বেছি নাপাওঁ, আজি মিটিংখনত আহিছে, তেখেতে আমাৰ সহযোগ কৰিছে, গতিকে তেখেতৰতো মই দুআষাৰ শুনিব বিচাৰিছোঁ। ধন্যবাদ বিপুল দা। আজিৰ এই এটা বিশেষ দিন, আজিৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, আৰু লগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ আমাৰ পৌৰপতি মৃগেন শৰণীয়া ডাঙৰীয়াৰো জন্মদিন। গতিকে বন্ধু 91টোত আজি বৰ্তমান সমাজত কংক্ৰিটৰ মহানগৰীত এই যান্ত্ৰিকতাৰ মাজত এনেধৰণে বন্ধুত্বৰ এনাজৰীডাল কটকটীয়াকৈ ৰাখি পুৰণি কালৰ বন্ধুত্বসকলক লৈ যি আপোনালোকে মহান উদ্দেশ্যৰে আগবাঢ়িছে, সেই উদ্দেশ্যটোক সফল হওক। আৰু আজি গছপুলি ৰোপণৰ যি গছপুলি ৰোপণৰ কাৰ্যসূচীটো আহোঁতে মোৰ মনত আহি আছিলে কথা এটা, যে আমি সকলোৱে যিহেতু আপোনালোক কামৰূপ একাডেমীত বন্ধু 91, মই কটন কলেজিয়েটত পঢ়িছিলোঁ, গতিকে আমাৰ সকলোৰে মনত আছে যে আমি কুঁহিপাতখন পঢ়িছিলোঁ, আৰু কুঁহিপাতত পিছফালে লিখা আছিলে যে টকলা পাহাৰৰ বকৰা মাটিয়ে শিশুৰ মন কঠুৱা কৰে, গছ গছনিৰ সেউজী শোভাই শিশুৰ মনলৈ ওলাহ আনে। কিয় মনত পৰিল নাজানো, মোৰ আজি মনত পৰিছে যে গছ সঁচাকৈ এটা মহৎ কাম, এটা সুন্দৰ পদক্ষেপ হাতত লৈছে বন্ধু 91ৰ। মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে ইয়াত উপস্থিত KGMTৰ আমাৰ অধ্যক্ষা মহোদয়া, আমাৰ দুইগৰাকী পাৰিষদ জোনমণি বাইদেউ, আমাৰ নবীন ডেকা দাদা, আমাৰ এই বন্ধু 91ৰ সমূহ জ্যেষ্ঠ দাদাসকল, আমাৰ এই ক্লাবৰ
সভাপতি মহোদয়কে প্ৰমুখ কৰি সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এনেকুৱা এটা মহান অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ কাৰণে আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত ভাগ লোৱাৰ কাৰণে এক সুবিধা কৰি দিয়াৰ কাৰণে ধন্যবাদ। যিহেতুকে আজি যোগ দিৱস সকলোৱে গমে পাই আছে 21 জুন যোগ দিৱস। যোগ দিৱসত আমি অনুষ্ঠানটো আয়োজন সময়টো কৰা নাছিলোঁ, ৰাতিপুৱা মানে কৰা নাছিলোঁ, গতিকে এতিয়া কৰিছোঁ। কিন্তু তাৰ লগত ৰিলেটিভ হৈ থাকে স্বাস্থ্য বিভাগটো। গতিকে আমাৰ লগত আছে ডক্টৰ নিবেদিতা গোস্বামী বাইদেউকো মই চমুকে দুষাৰি ক'বলৈ নমস্কাৰ ইয়াত থকা সকলোকে আৰু আমাৰ মৃগেন শৰণীয়া ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু তাৰ লগত গছপুলি ৰোপণ কৰাৰ নিচিনা যিটো দুটাৰ মাজত যিটো এটা কম্বিনেশ্যন, সেইটোৱে সকলোৰে স্বাস্থ্য আৰু মন ভালে ৰাখিব। এতিয়া দেখিছোঁ গ্ল'বেল ৱাৰ্মিং ইমান বেছি হৈ গৈছে যে দিল্লীটো বহুত বেছি গৰম আৰু যোৱা কিছুদিনৰ আগতো অসমতো বহুত গৰম হৈ গৈছিলে। আশা কৰিছোঁ যে গছপুলি ৰোৱাৰ লগতে এইডাল যতনে ভালকৈ ডাঙৰ কৰক আৰু সকলোৰে মন স্বাস্থ্য ভালে ৰাখক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ বাইদেউক। সময় আৰু বেছি নলওঁ যিহেতু পোহৰ গৈছে, গতিকে আৰু খুব 2 মিনিটত মই দিব্যজ্যোতি কলিতা ডাঙৰীয়াক মই অনুৰোধ কৰিম অকণমান। নমস্কাৰ। আজি আমাৰ মাজত ইমান ব্যস্ততাৰ মাজতো আমাৰ সকলোৰে ভাতৃত্ব মোৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া আৰু মঞ্চত উপস্থিত বিষয়াসকল, আজি আমাৰ এটা গোটেই শুভ দিন। আজি সকলোৱে জানে যে আজি আন্তৰ্জাতিক আমাৰ আজি যোগ দিৱস। আৰু আজি যিটো আমাৰ বন্ধু 91 আৰু দীপজ্যোতি সংঘৰ কথাটো উল্লেখ কৰিব লাগিব। এই যিটো পদক্ষেপ, মানে এই পদক্ষেপটো আমি যেতিয়া অলপ গৰম পৰে প্ৰত্যেকে ভাবোঁ যে গছ নাইকিয়া হৈ গ'ল। গতিকে এইটো মানে এটা মানে সদায় আমাৰ মুখে মুখে কোৱা কথা। আজি আমি কিছুদিন আগতেও আমি ঠিক তেনেকুৱা এটা খাৰঘূলি ৰঙালী বিহু সন্মিলন বা পথাৰ দুৰ্গত আমি এটা পৰিকল্পনা আমি লৈছিলোঁ আৰু হয়তো আমি কিছুদিন পিছতে তেনেকুৱা এটা পৰিকল্পনা আকৌ আহিব। আজি মই খুব আনন্দিত এই যে আজি মৃগেনৰ জন্মদিন আৰু এই শুভ দিনত এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ আগবাঢ়ি আছে। আৰু মই কওঁ যে এইটো আজি শেষ নহয়, এইটো গছটো আমি আজি পুতিলোঁ, ইয়াক আমি কেনেকৈ প্ৰতিপালন কৰি ৰাখিব পাৰোঁ সেইটোৱে ডাঙৰ কথা। আৰু মই বেছিকৈ নকওঁ। আৰু তাৰোপৰি এটা কথা কওঁ, ইমানে ভাস্কৰে কৈছে যে আচলতে গছপুলিয়ে ৰাতিপুৱা ফুলায়। আমি কিন্তু সৰুৰ পৰাই জানো যে গছপুলিটো সন্ধিয়া বেছি হ'লে গছখিনি বাচি থকা দেখা যায়। গতিকে আমাৰ সময়টো মই ভাবোঁ যে শুভ সময় হৈছে। ধন্যবাদ। ধন্যবাদ ডাঙৰীয়া। মই এতিয়া মূল অনুষ্ঠানলৈ যাম, কিন্তু তাৰ আগমুহূৰ্তত মই আকৌ এবাৰ ধন্যবাদ দিছোঁ KGMT মাল্টি স্পেচিয়েলিষ্ট চিকিৎসালয় আৰু দীপজ্যোতি সংঘক ধন্যবাদ দিয়াৰ কাৰণটো হৈছে আজি আমি গছপুলি ৰোপণ কৰি গুচি যাম, কিন্তু ইয়াৰ পিছৰ সময়ছোৱাত তেওঁলোকে এইখিনি চাব লাগিব, প্ৰতিপালন কৰিব লাগিব। গতিকে মই আৰু এবাৰ ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক সহযোগ কৰাৰ বাবে দীপজ্যোতি সংঘক। আৰু মই এতিয়া মূল অনুষ্ঠানলৈ যাম। আমি ফিল্ডখনতে চাৰিওফালে আমি গাঁত পুতি ৰাখিছোঁ গছপুলি ৰোপণৰ কাৰণে। গতিকে সন্মানীয় সকলোকে তললৈ যাবলৈ অনুৰোধ কৰিলোঁ। আমাৰ সদস্যসকলে সহযোগ কৰিব।